নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা বিশেষ ভিডিঅ'লৈ আজি আলোচনা কৰিম ইংৰাজীৰ এটা সেকশন আৰ্টিকল ডিটাৰমিনাৰ এৰা ধৰণৰ প্ৰশ্ন পৰীক্ষাত সাধাৰণতে আহি থাকে গতিকে অহা প্ৰশ্ন আমি আহিব বুলি আশংকা কৰি আজি আলোচনা কৰিছো গতিকে আহক প্ৰথম ভিডিঅ'টো প্ৰথম যিখন স্লাইড আছে সেইখন আমি আৰম্ভ কৰো আহক নেক্সট প্ৰথম কোৱেশ্চন ইজ পেচিফিক ইজ দ্য লাৰ্জেষ্ট অ'চেন মানে প্ৰশান্ত যিখন মহাসাগৰ আছে সেইখন ডাঙৰ বুলি কৈছে ডাঙৰ ইয়াৰ নিৰ্দিষ্টকে দেখুৱাই দিছে চাওকচোন লাৰ্জেষ্ট বুলি নিৰ্দিষ্টকে দেখুৱাই দিছে যদি লাৰ্জেষ্ট বুলি নিৰ্দিষ্টকে দেখুৱাই দিয়া আছে তেতিয়াহলে কোনটো অপচন আহিব তেতিয়া আহিব ডি আৰ্টিকলটো ব্যৱহাৰ হ'ব পেচিফিক ইজ দা লাৰ্জেষ্ট অ'চেন আহিব ঠিক আছে যদি আমি এইটোতে অন্য এটা চাওঁ এনেকৈ আহিব পাৰে যদি লিখিয়ে দিয়ে দা Pacific is dash ocean of the world. The Pacific is dash ocean of the মানে কি প্ৰশান্ত মহাসাগৰখন ভাৰতৰ এখন মহাসাগৰ বুলি কৈছে এটা কোনটো হ'ব তেতিয়া ইয়াত এ ব্যৱহাৰ কৰা হ'ব এ কাৰণটো মহাসাগৰটো আমাৰ আছে পাঁচখন মহাসাগৰ আছে গতিকে তাৰে ভিতৰত এখন হ'ব গতিকে তাৰে ভিতৰত এখন হ'ব গতিকে যদি ইয়াত থাকিলেন দাটো আহিলেন গতিকে যেটো প্ৰথম কোৱেশ্চন Pacific is dash largest the largest ঠিক আছে যদি এনেকৈ থাকিল দা Pacific is dash ocean of a world open of the world তেতিয়া কি আহিব ই আহিব মনত ৰাখিব নেক্সট কোৱেশ্চন his father is dash ma মানে দেউতাক ma কি হ'ব চাওক যেতিয়া আমি ভাৱেলৰ আগত কি ব্যৱহাৰ কৰো n ব্যৱহাৰ কৰো কনসেন্টৰ আগত a ব্যৱহাৰ কৰো ভাৱল কিটা a i o আৰু u ঠিক আছে এটা কথাটো হল কি m a উচ্চাৰণটো কি হৈছে m a প্ৰথমটো মানে a দি আৰম্ভ হৈছে গতিকে এটা ভাৱলৰ পৰিছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ 2 n হ'ব n m a হ'ব গতিকে ঠিক আছে ইয়াৰ শুদ্ধ অপচন n m a ঠিক আছে বুজি পাইছে নেক্সট কোৱেশ্চন his father is dash ba এটা চাওক অথনি আমি আলোচনা কৰিছিলো এ যেটো m a তেতিয়া এই শব্দ উচ্চাৰণ হৈছিল কাৰণে এটা যদি b a এটা কনসোনেন্টৰ উচ্চাৰণ গতিকে জাস্ট ইয়াত a আহিব ঠিক আছে my father is a b a next question I don't like dash milk মই গাখীৰ ভাল নাপাওঁ বুলি কৈছে গতিকে কোনটো আৰ্টিকেল ব্যৱহাৰ হ'ব a n d আৰু নে কোনো আৰ্টিকেল ব্যৱহাৰ নহয় এই যেটো কোৱেশ্চন দিয়া আছে মই গাখীৰ ভাল নাপাওঁ I don't like milk হেতুত কোনো ধৰণৰ আৰ্টিকেল ব্যৱহাৰ কৰা নহয় ঠিক আছে নেক্সট কোৱেশ্চন he is a doctor কৈলো he is dash doctor আমি হততে কৈ থাকো a doctor ঠিক আছে তেওঁ এজন ডক্টৰ কোৱেশ্চন কিটা ইজি দেখিব পাৰে কিন্তু গেট 4 লেভেলত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে এইকেইটা কোৱেশ্চন গেট 4 কাৰণে ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন she is dash better singer than dancer তা নিজৰ লগতে তুলনা কৰিছে তেওঁ এজনী মানে বেটাৰ সিঙ্গাৰ কাটকে তাই এজন ডান্সাৰতকে তাই যে সিঙ্গাৰ ভাল হয় গতিকে কোনটো হ'ব she is a হ'ব কিয় a হ'ব তো বিকজ তাই নিজৰ লগতে নিজকে তুলনা কৰিছে আৰু দা কেতিয়া হ'ব আৰু এটো কম্পাৰেটিভ ডিগ্ৰী আছে আৰু দা কেতিয়া হ'ব তাই যেতিয়া বেষ্ট বুলি ক'ব বেষ্ট তেওঁৱে বেষ্ট বেলেগৰ তুলনা কৰিব তেতিয়া বেষ্ট দা আহি যাব ঠিক আছে নিজৰ লগত তুলনা কৰিছে এই আহিছে নেক্সট his father is dash frs যেতিয়া একে ডাঙৰ কেস লেখা থাকিব ক্যাপিটাল লেখা থাকিব তেতিয়া কি ভাবিব তেতিয়া n আহিব চাব ma এনেকে লেখা আছে সিম্বল দি ঠিক আছে f আছে f বুলি ভাবকচোন প্ৰথম কি হ'ব a দি আৰম্ভ হৈছে গতিকে ভাৱেলত পৰিছে গতিকে n ব্যৱহাৰ হ'ব ঠিক আছে my father is an frcs ঠিক আছে next question there are only dash girl in the class মানে শ্ৰেণীটোত অলপ মানে ষ্টুডেন্ট আছে কেইগৰাকী মানে মানে ছাত্ৰী আছে গতিকে only আছে only থাকিলে কোন সাথে মাৰি দিব a few এনেকৈ থাকিব পাৰে যদি ইয়াত a টো আগতে দি থয় ইয়াত যদি ইয়াত a টো দি থাকে তেতিয়া আপুনি few হে ব্যৱহাৰ কৰিব লাগিব যদি ইয়াত a টো নিদিয়ে তেতিয়া আপুনি a few ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বুজি পাইছে নেক্সট কোৱেশ্চন
dash of them have gone there. অপশ্যন কেইটাৰ ভিতৰত যদি আপুনি all টো ইয়াত পুট কৰি দিয়ে all of them have gone there ঠিক আছে যদি পুট কৰি দিয়ে all this is the correct answer all of them have gone there okay next question dash water of this pond is 30 মানে পুখুৰীত থকা গোটে পানীখিনি লেতেৰা বুলি কৈছে পুখুৰীত থকা যিখিনি পানী আছিল গোটে পানীখিনি লেতেৰা কৈছে ইয়াৰ শুদ্ধ অপশ্যন কি হ'ব all হ'ব নেকি এয়া নিৰ্দিষ্টকে বুজাই দিছে দা ওয়াটাৰ পানীখিনিক বুজাইছে গোটে পানীখিনিক নিৰ্দিষ্টকে বুজাই দিছে গোটে all টো নাহে দা ওয়াটাৰ অফ দিস পন্ড ইজ ডাৰ্টি ঠিক আছে নেক্সট there is dash university of Guwahati এটা স্যার ইউ টো ভাৱেল হয় কিন্তু ইয়াৰ আগত পঢ়িব এ ইউনিভাৰ্সিটি আগত পঢ়িব কি ইউনিভাৰ্সিটি আগত পঢ়িব এ ইউ টো ভাৱেল হয় তথাপিতো এ মানে কি ওয়াৰ্ডৰে ইউ যেনেকে ওয়াৰ্ডৰে উচ্চাৰণ হলে ওয়াৰ্ডৰে যদি উচ্চাৰণ হয় তেতিয়া কি হয় কনসনেন্ট ব্যৱহাৰ কৰা হয় ভাৱেল নহয় ইউনিভাৰ্সিটি আছে ন গতিকে কি হ'ব এ ব্যৱহাৰ কৰা হ'ব নেক্সট কোৱেশ্চন give me dash 10 rupees note মোক 10 rupiah এখন নোট দিয়ক বুলি কৈছে এখন নোট এ নোট ঠিক আছে give me a 10 rupees note নুপি root ঠিক আছে এ আৰ্টিকেলটো ব্যৱহাৰ কৰা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন dash milk in the jug is kept for making curd মানে কি ক'লে দৈ এই গাখীৰখিনি জগত থকা গাখীৰখিনি গাখীৰ দৈ বনাবলৈ থোৱা হৈছে বুলি কৈছে ঠিক আছে কোনখিনি জগত থকা গাখীৰখিনি নিৰ্দিষ্টকে বুজাই দিছে নেকি যদি দিছে দা আহিব ঠিক আছে ইয়াত আহিব দা মিল্ক গাখীৰত যিখিনি গাখীৰ আছিল নিৰ্দিষ্টকে বুজাই দিছে দৈ বনাবলৈ থৈছে দা আহিব ঠিক আছে নেক্সট 12 inch make a foot feet যেটো আমাৰ ফিট হয় 1 ফুট 2 ফুট 3 ফুট যে ফিট হয় 12 ইঞ্চে কিমান ফুট হয় বুলি সুধিছে 12 ইঞ্চে কে ফুট হয় গতিকে আমি সকলো জানো 12 ইঞ্চে 1 ফুট হয় 1 ফুট গতিকে এই 1 ফুটটো এ হ'ব ইয়াত এ আহিব সো 12 inch make a foot ঠিক আছে নেক্সট কোৱেশ্চন do you know dash man we saw in the market yesterday যিজন মানুহ আমি তুমি জানানে মানুহজনক মানে dash man আমি যিজনক কালি বজাৰত দেখিছিলো এনো দিছে গতিকে কি হ'ব মানুহজনক নিৰ্দিষ্টকে দেখুৱাই দিছে এই মানুহজনক আমি কি হয় কালি বজাৰত দেখিছিলো গতিকে নিৰ্দিষ্টকে দেখুৱাইলে কি হ'ব দা আৰ্টিকেল ব্যৱহাৰ হ'ব দা ঠিক আছে ইয়াত কি হ'ব ডি ব্যৱহাৰ কৰা হ'ব ঠিক আছে গতিকে আজিলৈ ইমানটো নাই আজি 15টা কোৱেশ্চন আমি আলোচনা কৰিলো ইংৰাজী এইটা সজতে পৰীক্ষাত আহি থাকে গতিকে ইয়াৰ পৰা আহিব বুলি আশা কৰিছো বিশেষকৈ এই কোৱেশ্চনটো পৰীক্ষাত আহি থাকে আৰু আহিব গতিকে এইবাৰ কাৰণে এটো ইম্পৰ্টেন্ট হৈ আছে বাকি এটো অকমান চাব ইম্পৰ্টেন্ট হৈ আছে বিশেষকৈ আজি যেগিৰা এটো ইম্পৰ্টেন্ট হৈ আছে গতিকে ইম্পৰ্টেন্ট খিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছো গতিকে 15টা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ হয়তো বিদায় মাৰিছো বুজি পাইছে কমেন্ট কৰিব ধন্যবাদ